নমস্কাৰ, মোৰ নাম অনিৰুদ্ধ বড়ো। মই বেলেগত কাম কৰোঁ। মই অসমবাসী হয়। মানে মই এতিয়া অসমীয়াত এটা কথা ক'ব বিচাৰিছোঁ। মানে এইটোৱে, যেনে আপোনালোকে ST বিচাৰিছে, যে মই ক'ব বিচাৰিছোঁ কি, আপোনালোকে ইয়াতে থাকি অফিচত থাকি গ'লে কি বেয়া পালে? আপোনালোকে অফিচত থাকি পেলাই কি বেয়া পালে? আগৰ পৰাইতো এইটো খাই আহি আছে। কিন্তু এইটো STটো আমাৰ আইডেণ্টিটি, মানে আমাৰ প্ৰুফ, আমাৰ কালচাৰৰ লগত জড়িত আছে। এইটো আমাৰ STটোক আমাৰ কালচাৰৰ লগত জড়িত আছে। আমাৰ কালচাৰ, ভাষা, নিজৰ ভাষা নিজে চামলাই ৰাখছোঁ। আপোনালোকৰতো অবিচয়কেইটাতো আপোনাৰ লগতো ইয়াতে একো বিপদো হোৱা নাই ন। এইটোৱে ক'ব বিচাৰিছোঁ মই। আপোনাৰ লগতে এইটো ক'ব মানে একোতো বেয়া হোৱা নাই না অবিচিত। যি ভাত খাই আছা, ইয়াতে ভাত খাই আছা, মৰা নাইতো। আপোনালোকে জানে অলৰেডি ST মাগি পেলাই নাপায়। ইয়াৰ পিছতো অসমখনত গণ্ডগোল হৈ আছে কিয়? যে আমাৰ ট্ৰাইবেলকেইটাৰ আপোনালোকে ST হিলছত 5%, হিলছত আৰু প্লেনত 10%, এই 15% ধৰি লৈ মিলাকৈ 15%। এই 15%ত আপোনালোকে আমাৰ জনসংখ্যা আছে ইয়াতে পূৰা একেলগে মানে পূৰা আহি পেলাই আপোনালোকে ইয়াতে লগ লাগিলে কি হ'ব? এইটো যে কিছুমানে আপোনাৰ লগৰ মানুহকেইটা কিছুমান আছে যে এনেকৈ ক'ব ধৰে, মানে আমাক ST লাগে। যে STটো খোজা বস্তু নহয়, পোৱা বস্তু। বাৰ কৈ আছোঁ, STটো খোজা বস্তু নহয়, পোৱা বস্তু। আৰু মই বাৰ কওঁ, এইটোৱে কৈ আছোঁ যে এইটো আমাৰ ট্ৰাইবেলটো, STটো আমাৰ আইডেণ্টিটি, আমাৰ কালচাৰটো জীয়াই ৰখা হয়। ইয়াৰ কাৰণে মই বাৰ কৈ আছোঁ, আমাৰ কালচাৰটো শেষ কৰিব বিচাৰিছে নেকি আপোনালোকে? যে আমাৰ কালচাৰকেইটা শেষ কৰিব বিচাৰিছে, মানে 14টা আমাৰ ইয়াতে যিমান ট্ৰাইবেল আছে, ইয়াৰ কালচাৰটো আপোনালোকে খতম কৰিব বিচাৰিছে। মই এইটো ধাৰণাটো আহিছে মোৰ ভাৱনাটো, যে আপোনালোকে এইটো মানে শেষ কৰিব বিচাৰিছে মানে নেকি? এইটো ধাৰণা এটা আহিলে মোৰ, মানে কথাটো নিউজত শুনি মোৰ মাইণ্ডটো কাম কৰা নাই। মানে এইটো ধাৰণা আহিছে মোৰ, মানে মোৰ কালচাৰটো, আমাৰ ট্ৰাইবেল কালচাৰকেইটাৰ যিমান আছে, এইটো মানে খতমে কৰিব বিচাৰিছে মানে। আপোনালোকে ST লৈ পেলাই যে আমাৰ কালচাৰকেইটা খতমে কৰিব, নাইকিয়া কৰি দিব। আপোনালোকে কি ভাবিছে আমি নাজানো। কিন্তু আমি দিব নোৱাৰোঁ। আমি জনজাতিকেইটা দিব নোৱাৰোঁ। পুৰণা, মই ইংলিছত ক'ব নাজানো, অসমীয়া পুৰণা ট্ৰাইবেলকেইটা ট্ৰাইবেল দিব নোৱাৰে। এইটোৱেই আৰু আপোনালোকে জাতি লৈ কথা নক'বা। কিছুমান যি আছে, ইউটিউবাৰকেইটা আছে কিছুমান, এই বেছিকৈ আদিবাসীকেইটা ন, মই বাৰ কৈ আছোঁ, বেছিকৈ আদিবাসীৰ মানুহকেইটা জাতি লৈ কথা পাতে। মই বাৰ কৈ আছোঁ, এইকেইটা আৰু শুকুৱাই দিছোঁ। আদিবাসীৰ 2-3টামান ছোৱালী আমাৰ আৰণাই ফালি লৈ, আৰণাই পিন্ধিব নাজানে যদি নিপিন্ধিবা আপোনালোকে। আমাৰ কালচাৰৰ বস্তুটো লৈ পেলাই অসন্মান কৰছা। কিয় কৰিব লাগে মই নেদেখাওঁ। তেখেতে শুনিলে এইটো ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু মাপ খোজক বড়ো জাতিকেইটাক। আমাৰ
আমাৰ ৰিছপেক্ট, আমি ডাঙৰ মানুহক ইয়াতে মান বাও, আমি ৰিছপেক্ট কৰোঁ, ডাঙৰ মানুহক দি পেলাই আমি সন্মান জনাওঁ। এইটো বস্তুটো তোমালোকে অসন্মান কৰিছা। হয়, আপুনি মা সমানৰ মানুহ হয়, ছোৱালী মানে মা সমান, বাই সমান, মই ইটোখিনিও জানো, কিন্তু আপুনি ভুলত গিছা, আপোনালোকে ভুলত গিছা, এনেকৈ পিন্ধিব নাপায়। এইটো আমিতো তোমাৰ লগৰ কালচাৰৰ বস্তু আমি অনিষ্ট কৰা নাই, না কৰিছোঁ। আমাৰ কালচাৰৰ বস্তু অনিষ্ট কৰিব কিয় লাগে? বাগানীয়া ছোৱালীকেইটাক কৈছোঁ যে আপোনালোকে বাগানীয়া হয়, টি ট্ৰাইব হয়, হয়ে। ইয়াৰ কাৰণ কৈছোঁ কি, ছোৱালী দুটামান ছোৱালী কৈছোঁ, 3টামান ছোৱালী এনে পিন্ধি দেখাইছে, মোৰ বেয়া লাগিছে। কিন্তু তোমালোকে অলপমান মাপ খোজক, মানে আপোনালোকে যে বেলেগৰ কালচাৰৰ বস্তুকেইটাক লৈ পেলাই কিয় উৎপাত কৰি আছা? আমাৰ এইটো জিঅ'টেক বহুত আমাৰ জিঅ'টেক হৈ গ'ল। আমাৰ নিজৰ সোণেদি, বৰৰ সোণেদি, বৰৰ কথাইদি, বৰৰ সঁচা মনেদি, সঁচা ধৰ্মেদি যাই এইখিনি ৰাস্তাইদি যাই পাইছোঁ আমি। আমাৰ ট্ৰাইবেল যিমান জনগোষ্ঠী আছে, আমাৰ ট্ৰাইবেল জনগোষ্ঠী যিমান আছে, ইয়াতে যাই পাইছি, এইটো ৰাস্তাত যাই পাইছি। এইটো ৰাস্তাত যাই পোৱাৰ পিছত আপোনালোকে আজি এই কণ্ডিশ্যন কৰিছা, আপোনালোকে যে আপোনালোকে যেনেকৈ লগে ক'ব লাগিব, আৰু কি ক'ম, যে আমাৰ আইডেণ্টিটিটো কিয় কাঢ়িব বিচাৰিছে? মই এইটোৱে বিচাৰিছোঁ, আমাৰ আইডেণ্টিটিটো কিয় কাঢ়িব বিচাৰিছা? মোক এইটোৱে লাগে। এছটিটো আমাৰ আইডেণ্টিটি, আমাৰ কালচাৰৰ গুৰুত্ব আছে। এছটিটো আমাৰ কালচাৰৰ গুৰুত্ব আছে। যিমান ট্ৰাইবেল আছে না, তাহাৰ কালচাৰৰ লগত এটা গুৰুত্ব আছে, আপোনালোকে জানে। এইটো আমি বেছি কথা নকওঁ, ট্ৰাইবেল মানুহ বেছি কথা নকয়, সেইটো সঁচা কথা। আমাৰ আইডেণ্টিটিটো কিয় আপোনালোকে কাঢ়িব বিচাৰি আছা? কি কাৰণ? আমাৰ কালচাৰৰ লগত গুৰুত্ব আছে। এইটো আমাৰ কালচাৰটো নোহোৱা কৰি দিব নেকি আপোনালোকে? এতিয়া এইটো ধাৰণা হ'ল, মানে এইটোৱে ধাৰণা হ'ল আপোনালোকক, আমাৰ কালচাৰৰ লগত আমাৰ জড়িত থকাকেইটাক আপোনালোকে নোহোৱা কৰিব বিচাৰিছে নেকি? এইটো MLA ক'লে নহয়, ষ্টেট MLA CM ক'লেই নহয়, ট্ৰাইবেলটো দিয়া বস্তু নহয়, লেখাই আছে। এতিয়া ধৰি লওক ষ্টেটত দিছি, এতিয়া বৰ্তমান ষ্টেটত পাৱাৰ দিছি, মই এইটো মানুহ, ষ্টেটত এতিয়া ষ্টেট CMক পাৱাৰ দিছে, এইটো দিয়া হয়। কিন্তু বহুত বিভাগ আছে এইটোত, STৰ লগত বহুত মিলি এই ঘূৰা ঘূৰি আছে। কিন্তু আপোনালোকে অৱশ্যে আমাৰ ডাঙৰ বড়োৰ যিমান ষ্টেট, যিমান ডাঙৰ মানুহকেইটাক কৈছে কি, অৱশ্যে আপোনালোকক কেটৰিক দিয়ক, ভাল কৰি দিয়ক, অৱশ্যে STত দিব নালাগে বুলি কৈছে। যে আমাৰ ডাঙৰকেইটা কি, আমাৰ এইটো ডাঙৰ কি বুজিলে, STতে আমাৰ STয়ে কৰি দিম, ফি কৰি দিম। নহয়, এইটো কৈছে কি, আমাৰ ট্ৰাইবেলৰ ডাঙৰ সন্তান মানুহকেইটা কৈছে কি, অৱশ্যে দিয়ক, বুজি পাইছা? আমিও ইমান বুৰ্বক নহয়, ছাৰহাত, আমাকো ইমান বুৰ্বক বুলি নাভাবি। আমি কষ্ট কৰি
ল'ৰা পঢ়াইছোঁ কিয়ৰ কাৰণে পঢ়াইছোঁ আমি ছাৰ হেমন্ত ছাৰ এই বেলেগৰ বাহিৰত থাকি বেলেগ কিয় কাৰণ মোৰ ছোৱালীকেইটা মোৰ ল'ৰাকেইটা যে কিবা এটা কৰক ভাল হওক মোৰ দৰে কাম কৰি খাব নালাগে বেলেগৰ গোলাম হৈ থাকিব নালাগে বুলি আমি কাম পঢ়াই আছোঁ কষ্ট মষ্ট দিনে ৰাতিপুৱা 3টা বজাত যায় বেলেগ কাম কৰি গধূলি 6টা বজাত আহোঁ 7টা বজাত আহোঁ বন্ধ কৰি আমাৰ দুখটো কোনোবা বুজিব কিয় কাৰণে আমি যুঁজিছোঁ আজি আমাৰ হাতৰ পৰাই ইস্ত্ৰিটো গুচি গ'লে আমি ল'ৰা ছোৱালী পঢ়াই কি লাভ হ'ব আমাৰ ল'ৰা ছোৱালী পঢ়াই কিনি কি লাভ হ'ব আপুনি ভিজিট কৰি চাব অকণমান ভাবি চিন্তি কৰি চাব ভাবি চিন্তি নাচাকে আপুনি ৰাজনীতিকৰ কাৰণে আপুনি জাতিকো কিবা আমাৰ জাতিকে দুখিত কৰি ট্ৰাইবেল জাতিকেইটাকে দুখিত কৰি আপুনি ৰাজনীতিক জিতিব বিচাৰিছে নেকি হেমন্ত ছাৰ ৰাজনীতিক জিকিব বিচাৰিছে নেকি নহয় কেতিয়াও নহয় চবকে খোজ কৰিব লাগে যে আপোনালোকে আগৰ পৰাই জানে ST খুজিলে নাপায় কোন কংগ্ৰেছৰ টাইমতে ST খুজি পেলাই পোৱা নাই আৰু নতুনকৈ আজি ST অসমখনটো কি কৰিব বিচাৰিছা কওক হেমন্ত ছাৰ অসমখন কি কৰিব বিচাৰিছা আমাৰ সোণৰ অসমখন কি কৰিব খুজিছা জংঘল কৰিব বিচাৰিছা নেকি আপুনি আমাৰ সোণৰ অসমখন জংঘল কৰিব বিচাৰিছোঁ আমি মিলে জুলি থকা আছিলোঁ কোনেও ST মাংগা নাছিলে কোনেও OBC মাংগা নাছিলে কোনেও কিবা মাংগা নাছিলে আগতে এতিয়া আপুনি থাকাতে কোনবে ST মাংগি পেলাই অসমখন খতম কৰি দিছে তে আমাৰ আইডেণ্টিটিটো আমি কেনেকৈ দিম হেমন্ত ছাৰ কওক আপুনি হেমন্ত ছাৰ কওক 70% আমাৰ গগৈ মানুহকেইটা জানে ST মাংগিলে নাপায় 70% মানুহে জানে তাহোন এইকেইটা জানে 70% মানুহকেইটা জানে আমি ST খুজিলে নাপায় বুলি তেনেহ'লেও কিছুমানে কোচিছটো এৰা নাই কোচিছটো নেৰব কি মানে এনে পালেতো পালে আৰু কি লাগে এই ধাৰণা মানে 70 মানুহ জানে অলৰেডি আমি ST খুজিলে আমি নাপায় আগতে কৈছিলে ST দিব তোক ST লাগিব না নালাগে বুলি কৈছি যে ককাই আমাৰ গগৈ ককাইকেইটাই কৈছে আগৰ দিনতে আৰু ইয়াতে ST আমি সৰু মানুহ হৈ আছোঁ আৰু সৰুৱে থাকিব দিয়ে আমাক যি হিচাপত আছোঁ হিচাপতে থাকিব দিয়ে আমাক আমি কাৰোবাৰ লগতো আন্দোলন কৰিব যোৱা নাই কাৰোবাকতো আমি ক'ব যোৱা নাই ST হৈছোঁ বুলি ST হৈছোঁ বুলি আমি কাৰোবাক মাৰপিট কৰিবতো যোৱা নাই না আমি কাৰোবাক ভাতৰ কাঁহী খাব যোৱা নাই না যে আমাক ST হৈ জীয়াইব দি আমাক শান্তি দিয়া আপোনালোকে শান্তি নেদে আমাক সদায় উল্টা পুল্টা কৈয়ে থাকে ই এটা বেলেগ ক'লে কয় কি কাৰোৰ কথা মিল নাই নেকি মই এইটোৱে ক'ব বিচাৰিছোঁ যে STটো যেন খুজি নাপায় মই বাৰ কৈ আছোঁ যে হেমন্ত বিশ্ব শৰ্মা ছাৰ আপুনিও জানে আপুনি
তে আপুনি এটা কাম কৰক আপুনি পূৰা আমাৰ অসমত যিমান জনজাতি আছে চবকে এছ টি কৰি দিয়া কি কৰিম আৰু চবকে এছ টি কৰি দিয়া কি ভাবি চব গৰীবেই হৈ যাব তুমি লেবেল এছ টি কি কাক কাৰণে দিয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ছাৰ আপুনি গম পায় যোন মানুহে পূৰা ডাউন কাম কৰি খাব পাৰে খালেও এক সাঁজ খায় এক সাঁজ নাখায় এই মানুহে এছ টি পায় এই মানুহে আমি হয় এছ টিটো কাক দিয়া গৈছে যেনে আজি দুপৰীয়া এক সাঁজ খাই পেলাই যেন কালি এক সাঁজ খাম গধূলি এক সাঁজ খাম এই মানুহে ৰাতিপুৱা এক সাঁজ খাই পেলাই ৰাতি এক সাঁজ খোৱা মানুহ এই মানুহকে এছ টি দিয়া গৈছে মানে আমাৰ ভাৰতৰ সংবিধানত আছে এইটো এই মানুহকে এছ টি দিয়া গৈছে ডেভেলপ হওক বুলি এটা ডেভেলপ হওক বুলি এছ টি দিয়া গৈছে যে আমাৰ এতিয়াও আমাৰ ট্ৰাইবেল মানুহকেইটাও আমাৰ এছ টি মানুহকেইটাও এতিয়াও ডেভেলপ হোৱা নাই ইয়াৰ আগতে আপোনালোকে এছ টি মাগিছে আপোনালোকে বহুত ডেভেলপ হয় আপোনালোকৰ মানুহকেইটাতো বহুত ডেভেলপ হয় হিমন্ত বিশ্ব শৰ্মা ছাৰ আপুনি কওক মই ইমান লেখা পঢ়া নাজানো মই যিখিনি মই এছ টিৰ বাৰী জানো এছ টিৰ কথা যিখিনি জানো এইখিনি কৈ আছোঁ এছ টি কি কাৰণে দিয়া গৈছে এইটো ক'লোঁ ন এছ টিক ইয়াৰ কাৰণে দিয়া গৈছে যোন মানুহে এক সাঁজ ৰাতিপুৱা খাই পেলাই ৰাতি এক সাঁজ খোৱা মানুহক এছ টি দিয়া গৈছে তাৰ উপায় নাই যাৰ ঘৰ নাই যাৰ টিং ফুটা কিবা ফুটা কি ফুটা এই মানুহক এছ টি দিয়া গৈছে হিমন্ত বিশ্ব শৰ্মা ছাৰ আপুনি বুজি পাইছে না নাই কথাটো আপুনি জানে আপোনাৰ বহুত এডুকেশ্যন আছে আমাৰ ইমান এডুকেশ্যন নাই আমি পঢ়া নাই আমি 9 তক পঢ়া নাই তেনেহ'লে আমাৰ নলেজটো আছে মানে আমাৰ এছ টিৰ নলেজটো আছে আমি ল'ৰা ছোৱালী কেনেকৈ পঢ়িব লাগে মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে মানুহৰ লগত কেনেকৈ কি কৰিব লাগে এই জাতি এই সম্প্ৰদায়ৰ মানুহকেইটাক কেনেকৈ কথা পাতিব লাগিব মই এই সম্প্ৰদায়ৰ মানুহ কথা পাতিব আপুনিতো এইটো কোৱা নাই কাৰোৰ লগত কথাই পতা নাই আমাৰ লগত এছ টি মানুহৰ লগত আপুনি ডাইৰেক্ট এছ টি দিছে এই দুটা মিনিংটোৱে নিদিবা হিমন্ত বিশ্ব শৰ্মা এই দুটা মিনিং যে আছে এছ আৰু টি এছ আৰু টি এই মিনিংটো নিদিবা এই অফিচত যি দিব লাগে যি তোমালোকে চাকৰিৰ কাৰণে কিবা বাঢ়াই লোৱা কি লোৱা লৈ থাক অফিচতে কিন্তু এছ টিত নহ'ব হিমন্ত বিশ্ব শৰ্মা ছাৰ আপুনি জানেনে মই এইটোৱে কৈছোঁ জয় বড়ো হাৰিণী মই অসমীয়াত ক'লোঁ মই বড়ো মানুহ হয় বড়ো ভাষা কোৱা নাই মই নিজৰ ভাষাটো কোৱা নাই যে অসমৰ ভাষা ক'লোঁ অসমীয়া ভাষা ভূমি ভাষা তে অসমীয়াও জানো আমি বড়োও জানো আমি দুটা ভাষা জানো বঙালীও জানো হিন্দীয়ে জানো আমি চবৰ ভাষাটোক সন্মান কৰোঁ আৰু তেখেতৰ লগত মই ক'ব বিচাৰিছোঁ যোনে বড়ো জাতিৰ ড্ৰেছ উলংঘ কৰিছে নন ৰিছপেক্ট কৰিছে তেখেতেলেকে জলদি বড়োৰ ছ'চিয়েল মিডিয়াত আহি পেলাই মাফ খুজিব লাগে মানে না আমাৰ
যিটো ৰিছপেক্ট কৰা হয়, আমি মানুহক সন্মান জনাওঁ নীতি দি, এইটো আপোনালোকে অসন্মান কৰিছ। কিয়? এইটো জলদি কৰিবা। হেমন্ত বিশ্ব শৰ্মা ছাৰ, এইটো কাৰণতে একশ্যন ল'বা। তোমাকো আমি এইটো আৰণেদি সন্মান জনোৱা আছোঁ। আপুনি নাপাৰিবা।